নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এতিয়া গৈ আছো শনিবাৰ বজাৰ। বেটি আৰু মই ফুকুলিৰ লগত। এয়া আমি গৈ থাকোঁতে মাজতে আমি ফটো দুকপিমান তুলি ল'লোঁ। এয়া আমাৰ ছোৱালীজনীৰ লগৰ প্ৰিজা হেলচুৱা। মৰমতে আমি তাইক ফুকুলি বুলিয়ে মাতোঁ আৰু। কেনেকুৱা লাগিছে বাৰু আমাৰ ফটোখিনি কমেণ্ট কৰি জনাবচোন। চাওকচোন বন্ধুসকল, সিহঁতে মোক কেনেদৰে এৰি থৈ ইমান স্পীড গুচি গৈছে, মই সিহঁতৰ লগত যাবই পৰা নাই। এইয়া ফাইনেলি বজাৰ পাই গ'লোহি। চাওকচোন আমাৰ বজাৰখনত কি কি বস্তু লাগে আপোনালোকৰ মেখেলা চাদৰৰ পৰা আদি কৰি কুৰ্তি পেণ্ট, এয়া চাওক জাপি শৰাই। দাদাই মোক কৈছে আকৌ লুঙি এখন লৈ যোৱা ভণ্টি বুলি। মই আকৌ লুঙি কি কৰিম নহয় জানো। এয়া চাওকচোন, এয়া দেখিছে কিমান মানুহ হৈছে বজাৰত। এয়া চপল, ক্ৰক্স, কেনেধৰণৰ চপল লাগে আপোনালোকক, বেগ দেখিছে 100 টকীয়া বেগৰ দেই এইবিলাক। আপোনালোকে লাগে যদি আহিব আমাৰ ৰজালি বাগানৰ বজাৰত বেগ কিনিবলৈ। ভাইটিটোৱে কৈছে মোকো অলপ দেখাই দিয়ক, এনে দেখাই দিলোঁ। এয়া শাক বজাৰ, বন্ধাকবি, বিলাহী, জলকীয়া, এয়া শাক পাচলি গুটি দেখিছেনে। বজাৰখনত ভালেখিনিয়ে মানুহ হয় আমাৰ বজাৰখনত, মানে 15 দিনীয়া বজাৰ হয় আৰু বাগানীয়া বজাৰ দেখিছেনে। এয়া মাছ মাংস আদি কৰি মই বন্ধাকবি 1 কেজি লৈ ল'লোঁ, 20 টকা কেজি। ভোট জলকীয়া পুলি লৈ ল'লোঁ 20 টকা। 20 টকাত 6টা দিছে। ইমানে দাম কৰিছে নহয় ভোট জলকীয়া পুলিবিলাক। মই টাবতে ৰুই দিম বুলি লৈ আহিলোঁ লগতে। এতিয়া আমি বিচাৰি ফুৰিছোঁ কলডিল, পুকুলিৰ কাৰণে কলডিল বিচাৰি আছোঁ, পাওনে নাপাওঁ জানো বজাৰখনত। এয়া হ'ল পাহাৰীয়া কলডিল, ডাঙৰটোত 60 টকা আৰু সৰুটোত 50 টকা বুলি কৈছে। এই যে পুকুলিয়ে ল'ব বিচাৰিছে, তাৰ লয় নে নলয় জানো, আকৌ ইমান দাম কৰি দিছে। দাম ল'বও চাগে পাহাৰৰ পৰা আমাৰ ইয়াত। এতিয়া আহি গ'লোঁ পকৰি পাপৰ কিনিবলৈ। পুকুলিক কৈছোঁ মই পকৰি এটা টেষ্ট কৰি চোৱাচোন কেনেকুৱা হৈছে। তাই আগত কেমেৰাটো দেখি খুব প্লাছ কৰিছে। পকৰি পাপৰ মাত্ৰ মই কিমান কিনিছোঁ জানেনে বন্ধুসকল, মাত্ৰ 10 টকা।